মৰিয়তে তিনিদিনীয়া কাৰ্যসূচীৰে পূৰ্ব ভাৰতীয় শিক্ষা ন্যাস নামৰ এনজিঅ'ৰ উদ্যোগত মহিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত। অসমৰ বিভিন্ন ঠাইৰ পৰা মুঠ 12টা দলে খেলিবলৈ সুবিধা পাইছে। এই প্ৰতিযোগিতাত বিশেষকৈ চাহ জনজাতি আৰু আদিবাসী যুৱতীসকলৰ বাবে অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাখন। এই যুৱতীসকলে আধাতে বিদ্যালয় এৰা বা সমাজৰ বিভিন্ন দিশত পিছ পৰি থকাৰ হেতুকে এই এনজিঅ'টোৱে বাগিচাৰ যুৱতী বা মহিলাসকলক শাৰীৰিক, মানসিক আৰু শৈক্ষিক দিশত আগুৱাই নিয়াৰ প্ৰয়াস কৰি এনেধৰণৰ পদক্ষেপসমূহ গ্ৰহণ কৰিছে। এই খেলসমূহ মৰিয়নি মহাদেৱ আগৰৱালা খেলপথাৰ আৰু কঁঠালগুৰি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। আৰু প্ৰথম শুভাৰম্ভণি খেলখন শুক্ৰবাৰে কঁঠালগুৰি চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত কৰা হয়। শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত আছে চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়ক, আটছাৰ প্ৰাক্তন সভাপতি ধীৰাজ গোৱালা, যোৰহাট জিলা চাহ মজদুৰ সংঘৰ সভাপতি মহেশ্বৰ গোৱালা, পূৰ্ব ভাৰতীয় শিক্ষা ন্যাসৰ অধ্যক্ষা অদিতি বেজবৰুৱা, পৰিচালিকা বুলবুলি গড় আৰু কেইবাগৰাকীও বিশিষ্ট অতিথি। এই প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 50,000 টকা নিৰ্ধাৰণ কৰা হৈছে। এই ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা মণ্ডলীয়ে। আৰ্টছ ফৰ গ'ল্ডছ বুলি এটা খুব ভাল অনুষ্ঠান তেওঁলোকে কৰিছে পূৰ্ব ভাৰতীয় শিক্ষা ন্যাসে। স্পেচিয়েলি উমেন এম্পাৱাৰমেণ্টক লৈ তেওঁলোকে কাম কৰিছে। এটা ফুটবল টুৰ্ণামেণ্ট তেওঁলোকে ষ্টাৰ্ট কৰিছে অল আছামৰ, বিশেষভাৱে চাহ বাগিচা যুৱতীসকলক লৈ। আৰু এইটো আমিও স্বীকাৰ কৰোঁ, চাহ বাগিচা অঞ্চলৰ মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে আচলতে খুব ভাল পদক্ষেপৰ বহুত প্ৰয়োজন আছে। তেওঁলোকে বিশেষভাৱে স্পৰ্টছৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত যিমান বেকআপ পাব লাগে পোৱা নাই, কোচিং নাই, অন্যান্য ক্ষেত্ৰত সুবিধা নাই। গতিকে পূৰ্ব ভাৰতীয় এইটো এটা ভাল প্ৰয়াস, যাক মই নিজে ইয়াত উপস্থিত হৈছিলোঁ, আজি দেখিছোঁ লখিমপুৰৰ এটা দল, এটা চৰাইদেউ ডিষ্ট্ৰিক্টৰ এটা দল, দুইটা দলে ইয়াতে খেলিবলৈ আহিছে, যুৱতীসকলে ওলাই আহিছে, যিটো ভাল পদক্ষেপ। আৰু উমেন এম্পাৱাৰমেণ্টক লৈ আচলতে খুব কণ্টিনিউৱাছলি কাম কৰিব লাগিব। এইটো মানে এটা দিন দুটা দিনৰ কাম নহয়, দীঘলীয়া সময়ৰ কাৰণে আচলতে প্লেন কৰি কাম কৰা বহুত প্ৰয়োজন আছে। গভৰ্ণমেণ্টো কৰিব লাগিব, লগে লগে এনজিঅ' বিলাকো আগবাঢ়ি আহিব লাগিব। তেতিয়া নতুনকৈ আমাৰ উঠি অহা যুৱক যুৱতীৰ মাজত শিক্ষাৰ হাৰটো বাঢ়িছে, হেল্থ কনচিয়াছনেছটো আগতকে বাঢ়িছে। নহ'লে কি হয় মানে চাহ বাগিচাত যদি আপুনি চায় MMR, IMR, মেটাৰ্নিটি মৰ্টেলিটি ৰেট, ইনফেণ্ট মৰ্টেলিটি, এইবিলাকৰ সংখ্যা বহুত বেছি। চাইল্ড মেৰিজৰ প্ৰব্লেম আছে, ড্ৰপ আউটৰ প্ৰব্লেম আছে। এইবিলাকৰ লগত কম্পিট কৰিবলৈ এইবিলাক চেলেঞ্জক একচেপ্ট কৰিবলৈ হ'লে প্ৰথম কথা তেওঁলোকক এম্পাৱাৰ কৰিব লাগিব। স্পৰ্টছৰ ক্ষেত্ৰত, অন্যান্য ক্ষেত্ৰত তেওঁলোকক এম্পাৱাৰ কৰিব লাগিব। এইটো ভাল পদক্ষেপ, আদৰণি জনাইছোঁ। আৰু মই ভাবোঁ যে পূৰ্ব ভাৰতীয় পদক্ষেপটোক আৰু অধিক ভাল হওক, সফল হওক, এইটো কামনা কৰিছোঁ। আচলতে এইটো আমি মানে কি এখন খেল বুলি ক'ব নোৱাৰো, এইটো এটা আন্দোলন বুলি ক'ব পাৰো, যিয়ে মানে আমাৰ মহিলাসকলৰ সবলীকৰণ কৰাৰ লগতে তেওঁলোকৰ শিক্ষা দীক্ষা, আত্মবিশ্বাস বা তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকক আগুৱাই নিবলৈ সক্ষম হ'ব। আৰু এইটো আমি এতিয়ালৈকে 3বাৰ পাতিলোঁ, আৰু এইবাৰ প্ৰায় 58খন বাগিচাই ইয়াত অংশগ্ৰহণ কৰিছে। আৰু তেওঁলোকৰ মাজৰ পৰা 12টা দল আমি বাছি, মানে তেওঁলোক জিকি পেলাই তেওঁলোক হৈছে, ইয়াত খেলিবলৈ সুবিধা পাইছে। 12টা দল আহিছে আৰু তেওঁলোকৰ মাজত প্ৰথমতে লীগ পৰ্যায়ত খেল হ'ব, তাৰ পাছতহে আমি নক আউট কৰি ফাইনেললৈ লৈ যোৱা হ'ব, ছেমি ফাইনেলৰ পৰা। আৰু এই খেলখনত প্ৰায় 1 লাখ টকাৰ এটা মানে পুৰস্কাৰ দিয়া হ'ব। 1 লাখ টকা চেম্পিয়ন আৰু যি মানে হ'ব বিজয়ী দলে পাব 1 লাখ, আৰু যি ফাইনেল খেলিব তেওঁলোকে ৰানাৰ্ছ আপ মানে তেওঁলোকে পাব 50,000 টকা। আৰু এয়া বাগানৰ ছোৱালীসকলক মানে আমি আগবঢ়াই নিয়াৰ এটা প্ৰচেষ্টা হৈছো। আমি এতিয়া এজনী ছোৱালী আছে আমাৰ লগতে, ৰুনু বুলি, তাই এনেকুৱা খেল খেলিয়ে এতিয়া তাই BA পঢ়ি আছে, আৰু সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ তাই এটা হাবিয়াস হৈছে যে তেওঁলোকে সমাজৰ আগস্থানলৈ যাবলৈ ইচ্ছা কৰিছে। গতিকে সেই বস্তুবিলাক, আৰু তেওঁলোকৰ বহুত আত্মবিশ্বাস হৈছে। এটা সময়ত হয়তো তেওঁলোকে কথাই ক'ব নোৱাৰিছিল, কিন্তু এতিয়া তেওঁলোকে সুন্দৰকৈ নিজৰ মত সাব্যস্ত কৰিব পাৰে। এনেকুৱা ধৰণৰ সকলো ক্ষেত্ৰতে মানে তেওঁলোকৰ এটা সৰ্বাংগীন বিকাশ। আমি জানোৱেই খেলে মানুহক বহুতখিনি মানে
বিকাশ সাধন কৰে অকল শাৰীৰিকেই নহয় মানসিকভাৱে বা বহুত সবল কৰি তোলে বা আৱেগিকভাৱেও তেওঁলোকক আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকায় এনেকুৱা ধৰণৰ বহুত কথা আছে যিবিলাক আমি মানে মনোবৈজ্ঞানিক কাৰণো আছে যিবিলাক মানে ছোৱালীয়ে এটা সময়ত ল'ৰাই খেল খেলিছিল ছোৱালীবিলাকক তাৰ পৰা বিৰত ৰখা হৈছিল কিন্তু আজি দেখিছো আমি যে মানে ভাৰতবৰ্ষৰ ছোৱালীয়ে ক্ৰিকেট খেলি কিমান নাম কৰিছে কিন্তু সেই একেটা পৰ্যায়ত কিন্তু তেওঁলোকক অভিনন্দন জনোৱা বা তেওঁলোকৰ খেল উপভোগ কৰা নহয় গতিকে আমি ভাবিছো যে এটা সময়ত আমাৰ এই বাগিচাৰ ছোৱালীসকল আৰু আমি সমগ্ৰ অসমৰ সকলো ছোৱালীক সামৰি লোৱা নাই আমি যি যে চাহ জনগোষ্ঠীয় মহিলাসকল আছে মানে ছোৱালীসকল আৰু যিসকল আদিবাসী আমাৰ মাজত আছে তেওঁলোককহে আমি এই খেলখনত সামৰিবলৈ চেষ্টা কৰিছো যাতে তেওঁলোককো আমি এটা পৰ্যায়লৈ আমি যিমানেই নকওঁ তেওঁলোক এতিয়াও বহু ক্ষেত্ৰত পিছ পৰি আছে গতিকে তেওঁলোককো আমি আগবঢ়াই লৈ যাবলৈ পূৰ্বভাৰতী শৈক্ষিক নাশে এটা প্ৰচেষ্টা চলাইছে আৰু সকলোৰে সহযোগিতাত আজি আমি সুন্দৰভাৱে খেলখন আৰম্ভ কৰিব পাৰিছো আৰু আমি ভাবিছো যে এই যাত্ৰাত আমাক বহুতে সহায় সাৰথি আগলৈকো আগবঢ়াই থাকিব হয় পূৰ্বভাৰতী এডুকেশ্যনেল ট্ৰাষ্টৰ উদ্যোগত গাৰ্লছ ফৰ গ'লছ আদিবাসী এণ্ড ট্ৰাইবছ উইমেন ফুটবল চেম্পিয়নশ্বিপ এইবাৰ 2025-26 আমি অসম ভিত্তিক পাতিছোঁ আমাৰ 6টা জনত গোটেই খেলখন আৰম্ভ হৈছিলে য'ত আমি 58টা টিম পাইছিলোঁ তাৰপিছত 6টা জনৰ ভিতৰত আমি 6টা টিম 12টা টিম উলিয়ালোঁ য'ত ৰানাৰ আপ আৰু উইনাৰ আছিলে আৰু আজি সেই ৰানাৰ আৰু উইনাৰৰ 12টা টিমৰ লীগ মেচ আৰম্ভ হৈছে এই মেচখন 2 দিন ধৰি হ'ব লীগ তাৰপিছতে ছেমি ফাইনেল আৰু ফাইনেল হ'ব আৰু গোটেই খেলখন আমাৰ প্ৰাইজ মানি আছে উইনাৰ 1 লাখ আৰু আপোনাৰ ৰানাৰ আপ 50,000 খেলখনৰ আঁৰত আমাৰ কিছুমান উদ্দেশ্য আছিলে লক্ষ্য আছিলে পূৰ্বভাৰতী এডুকেশ্যনেল ট্ৰাষ্টে আজি বহুত বছৰ ধৰি চাহ বাগিচা অঞ্চলত বিভিন্ন বিষয়ৰ ওপৰত আৰু ছোৱালী শিক্ষাৰ ওপৰত কাম কৰি আহিছে 2000 যেতিয়া আমাৰ কোভিড আহিছিলে 2020-21ত তেতিয়া আমাৰ স্কুলবিলাক প্ৰায় বন্ধ হৈ গৈছিলে টেকনলজি এডুকেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিলে তেতিয়া আমি বাগান অঞ্চলত দেখিবলৈ পাইছিলো যে বহুতখিনি ল'ৰা ছোৱালী কিন্তু সেই অনলাইন এডুকেশ্যনৰ পৰা দূৰত আছিলে তেওঁলোকে আৰু বিভিন্ন যিহেতু মোবাইল লাগিব তো আমাৰ পেৰেণ্টছৰ ইমান সামৰ্থ্য নাই যে একেটা ঘৰৰ দুটাকে মোবাইল কিনি দিব তেতিয়া লাহে লাহে বহুত দিন স্কুল বন্ধ হৈ যোৱাৰ ফলত ল'ৰা ছোৱালীখিনি লাহে লাহে শিক্ষাৰ পৰা আঁতৰ হ'বলৈ ধৰিলে তেওঁলোকৰ মাজত বাল্য বিবাহৰ সংখ্যাটো বাঢ়িলে চাইল্ড লেবাৰ বাঢ়িছে বাহিৰত কাম কৰিব গৈছে বাগানৰ ভিতৰত কাম কৰিছে আৰু ইচ্ছা একেবাৰে নোযোৱা হৈ গ'ল তেনেকুৱা ধৰণৰ সমস্যাবিলাক দেখাৰ পিছত আমি ভাবিলো যে সেই ল'ৰা ছোৱালীখিনিক কেনেকৈ ঘূৰাই আনিব পাৰোঁ তাৰপিছতে আমি এটা ষ্টাডি কৰিলোঁ ষ্টাডিটোত দেখিলোঁ যে মেক্সিমাম ছোৱালীয়ে কিন্তু ড্ৰপ আউট কৰিছে তো আমি সেই ছোৱালীবিলাকক কেনেকৈ স্কুলমুখী আকৌ কৰিব পাৰোঁ সেইকাৰণে আমি ভাবিলোঁ যে যিহেতু খেলখন চাহ বাগান অঞ্চলৰ খুবেই আকৰ্ষণীয় চবেই ভাল পায় তো তাৰে ভিতৰত ফুটবলটো বেছি ফেমাছ তো আমি ভাবিলোঁ যে ফুটবলকে আমি আগবঢ়াই লৈ যাওঁ ছোৱালীবিলাকৰ মাজত আৰু যিহেতু আমি ইমান বছৰে আমি নিজেই দেখিছোঁ উপলব্ধি কৰিছোঁ যে আমাৰ ছোৱালীখিনিৰ কাৰণে খেলপথাৰখন খুবেই অভাৱ আমি ছোৱালীবিলাকক আমি এটা বস্তু হিচাপে ব্যৱহাৰ কৰোঁ আমাৰ যেনেকৈ মন যায় আমি তেওঁলোকক তেনেকৈ ধৰণে ব্যৱহাৰ কৰোঁ তো আমি আমাৰ সেইটো এটা প্ৰয়াস যে আমি তেওঁলোকক এখন মঞ্চ দিওঁ খেলিবৰ কাৰণে ওলাই আহক আমাৰ যিখিনি সমস্যা আছে সমাধান হওক খেলৰ জৰিয়তে সেইকাৰণে আমি আমাৰ এইবাৰ থাৰ্ড তৃতীয় সংখ্যক পাতিবলৈ সক্ষম হৈছোঁ প্ৰথমতে আমি 2টা টিম লৈ পেলাই আমাৰ গোটেই খেলখন আৰম্ভ কৰিছিলোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আৰম্ভ কৰিছিলোঁ তাৰপিছতে আমি উজনি অসম ভিত্তিক গোটেই খেলখন পাতিছিলোঁ আৰু এতিয়া আমি অসম ভিত্তিক খেলখন পাতিছোঁ য'ত আমি 58টা টিম পাবলৈ সক্ষম হৈছিলোঁ তো আমাৰ এইটো বহুত ডাঙৰ পূৰ্বভাৰতী এডুকেশ্যনেল ট্ৰাষ্টত আয়োজন কৰা এইটো বহুত ডাঙৰ পদক্ষেপ আৰু আমি ইমান বছৰে সকলোৰে সহায় সহযোগিতাত আমি খেলখন পাতিবলৈ সক্ষম হৈছোঁ এই অনুষ্ঠানটি যি ধরনের সুন্দর প্রচেষ্টা আমি
আপুনি নিশ্চয় গম পাইছে যে বাগিচা অঞ্চলত বহুতো সম্ভাৱ্য খেলুৱৈ আছে, শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ ল'ৰা আছে। এতিয়া শিক্ষা দীক্ষাতো বহুতবিলাক ল'ৰা আগবাঢ়ি গৈছে, কিন্তু সুবিধা নোপোৱাৰ কাৰণে তেখেতসকলে তাতে মৰহি গৈছে। আৰু এই অনুষ্ঠানটো পূৰ্ব ভাৰতীৰ এই মহিলাসকলে যি উদ্যোগ লৈছে, সেই উদ্যোগত মই অকল শিক্ষাৰ ক্ষেত্ৰত খেলা ধূলাৰ কথাই নহয়, তেওঁলোকে যেতিয়া যিবিলাকে ড্ৰপ আউট হৈ গৈছে ষ্টুডেণ্ট বিলাকে, যিবিলাকে আধাতে শিক্ষা এৰি থৈ গৈছে, এই সকলৰ যোগেদি তেখেতসকলে সেইখিনি যাতে বিদ্যালয়মুখী কৰিব পাৰে, সেইখিনি প্ৰচেষ্টাও তেখেতসকলে কৰিছে। তেওঁলোকে এটা পৰিৱেশ এটা চিন্তা কৰিব বিচাৰিছে, যেনেকে প্লাষ্টিক বৰ্জনৰ নিচিনা এটা সিদ্ধান্ত তেওঁলোকে ল'বলৈ সক্ষম হৈছে। তো এনেকুৱা যিমানবিলাক উন্নয়নমূলক কাম এইবিলাক হয়তো আমি বহুতবিলাকে কৰিব পৰা নাছিল, তেখেতসকলে কৰিছে। আৰু চৰকাৰীভাৱে হয়তো বহুত কাম কৰিব নোৱাৰে, চৰকাৰীভাৱে নোৱাৰে। এতিয়া স্বেচ্ছাসেৱী সংগঠনৰ যোগেদি যি প্ৰয়াস কৰিছে, সেই মানে আমি তেখেতসকলক ধন্যবাদ জনাইছো। অনাগত দিনবিলাকত যাতে ইয়াৰ পৰাই যাতে সম্ভাৱ্য খেলুৱৈসকলে বা খেলুৱৈসকলে যাতে প্ৰতিষ্ঠা লাভ কৰিব পাৰে, এইটো আমি আশা ৰাখিছো। আৰু যাতে শিক্ষা দীক্ষা চব সামৰি লৈ এটা সৰ্বাংগীন উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰে পিছপৰা অঞ্চলৰ লোকসকলে, ছোৱালীসকলে, মহিলাসকলে। আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত তেখেতসকলে এইটো প্ৰয়াসটো উল্লেখনীয় প্ৰয়াস, ইয়াক উল্লেখনীয় প্ৰয়াস। আপুনি যিহেতু সুধিলে যে আমি কেনেধৰণে সক্ষম হৈছো ছোৱালীসকলক পঢ়াৰ লগতে খেলত, আমি যিকেইটা অঞ্চলত কাম কৰি আছো, যেনেকে গটঙা অঞ্চলত কৰি আছো, তিনচুকীয়াৰ আপোনাৰ বিশাখুপি এৰিয়াত কৰি আছো, বা লখিমপুৰৰ কয়লামাৰী, তাত আমাৰ নিজৰে 4টা টিম আছে। আমি 4টা ফুটবল টিম আমি গঢ়ি উলিয়াইছো। আৰু তেওঁলোকে যিটো জোনেল লেভেল খেল আছিলে, তাত তেওঁলোকে পাৰ্টিচিপেট কৰিছিলে। তেওঁলোকে মেইন চেম্পিয়নশ্বিপত এতিয়ালৈকে তেওঁলোক অহা নাই, কিন্তু আমাৰ সেই প্ৰচেষ্টাটো চলি আছে যে আমি যিসকল ছোৱালীয়ে পথাৰখন আছে খেলিবলৈ পোৱা নাই, সেইসকলক যাতে আমি খেলপথাৰখনো যাতে সেইখন তেওঁলোকৰ খেলপথাৰ, সেইটো আমি এটা উপলব্ধি কৰাবলৈ সক্ষম হৈছো। আৰু আমি সেইকাৰণে তেওঁলোকৰ সৰ্বাংগীন অকল হেৰিয়ে নহয়, খেলটোৱেই নহয়, তেওঁলোকৰ মানসিক ইমোচনেল যিটো নিয়ন্ত্ৰণৰ কথা কৈছে, আমি ABTPৰ লগত যিটো অভিনৱ বিন্দ্ৰাত টাৰ্গেটেড পাৰফৰমেন্স যিটো আমাৰ যোৰহাটত আছে চেণ্টাৰ, তেওঁলোকৰ লগত কলাবৰেচন কৰি আমি আমাৰ খেলুৱৈসকলক আমি ট্ৰেইনিং দিয়া সেই কামখিনি আমি কৰি আছো। মৰিনীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।